হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া হৈছে 4:05 আৰু মই যাব লৈছোঁ ফিল্ডত। আৰু গাইজ মই যোৱা দিন এই ৰ'দটো ওলোৱা পাই তো মই সৰু যাতে দিনটো ভালে যায় সেই বুলি সেয়া কৰি মই আহিলোঁ ফিল্ডত। আহি কিনে প্ৰেক্টিছ কৰিলোঁ। এইবিলাক দেখুওৱা নহ'ল, মোৰ মুখ চাই গম পাইছে গাইজ কেনেকুৱা প্ৰেক্টিছ হৈছে আজি। তো এইবিলাক বাদ দি মই ঘৰত আহিলোঁ। আহি কেনে মই ফেনৰ চিষ্টটো দিলোঁ। মোৰ ডেইলি ৰুটিনেই হৈছে সেইটো, আহি কেনে এবাৰ ফেনৰ তলত বহা। তাৰপিছত মই বেছি দেৰি নকৰি গা চা ধুই কিনে কলেজ যাবৰ কাৰণে ৰেডি। আজি কিন্তু মোৰ কপালখন ভাল, কাৰণ ৰ'দ চ'দ দিয়া নাই। তো মই পটককৈ গাড়ী এখনো পালোঁ। তো আহি কলেজখনো অলপ আপোনাক দেখালোঁ মই কোনখন কলেজত পঢ়োঁ। মই ডাইৰেক্ট ঘৰত আহিলোঁ। এতিয়া তো দৰজাখনো খুলিলোঁ, খুলি কিনে চালোঁ যে কোনো নাই ঘৰত। তাৰপিছত মই বেগটোও থলোঁ। ৰ'ব মেইন বস্তুখন আপোনালোকক দেখুৱাই নাই। তো এইখনে ফৰ্ম, যাৰ কাৰণে মই 2 দিন যাব লগা হ'ল। তাৰপিছত মই ড্ৰেছ চেঞ্জ কৰি মধুৰিআম খাই শুবলৈ ওলালোঁ, কাৰণ বডি ৰিকভাৰী হ'ব লাগিব ইভিনিং প্ৰেক্টিছৰ কাৰণে। তো মই শুলোঁ অলপমান। তাৰপিছত মই ইভিনিং প্ৰেক্টিছ যাবৰ কাৰণে ৰেডি। আৰু তাতে মই ভিডিঅ' কৰা নহ'ল। ফাইনেলি মই ঘৰত আহিলোঁ। আহি কেনে মই আপোনালোকক 2টামান কেক দেখাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ পূৰা। তো মই 2টামান আপোনাক কেক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।